তোমালোকে চোৱা আজি ভিডিঅ'টোত আমি বিজ্ঞানৰ এচিড ক্ষাৰক আৰু লৱণ 2 নম্বৰ চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিম। তো ইয়াতে প্ৰশ্নোত্তৰবোৰ মই দেখাই দি আছো, তোমালোকে এখিনি লিখি লবা আৰু এইকেইটা পঢ়িলে তোমালোকৰ কমন পৰিব। ভিতৰৰ প্ৰশ্ন আৰু প্ৰশ্নৱলী অনুসলনি যিমান প্ৰশ্ন আছে এই চেপ্টাৰটোত গোটেইখিনি দি দিয়া হৈছে। তো তোমালোকে চাই যোৱা, মই ইয়াতে বুজাই দি কিনে ভিডিঅ'টো দীঘল নকৰো, তোমালোকে এইকেইটা পঢ়িলেই বুজি পাবা। একেবাৰে সহজ ভাষাত আৰু বহুত ধুনীয়াকৈ আনসাৰবোৰ দি দিয়া হৈছে। তো তোমালোকে চাই যোৱা এটা এটাকে। এই আনসাৰটো তোমালোকে এইখিনিৰ পৰা যি বিক্ৰিয়া বুলি লিখিবা, লিখাৰ পৰা এইখিনিলৈকে লিখিবা, তাৰ পিছত আকৌ এই তেনে ইয়াৰ পৰা এইখিনিলৈকে লিখিবা আৰু উদাহৰণ এইটো দিবা। এইটো দি কেনে এইখিনি নিলিখিলেও হ'ব, ইয়াৰ পৰা এটা লিখি দিলে হৈ যাব। তো এইটো বিক্ৰিয়াটো চাই ল'বা। এই প্ৰশ্নৰ আনসাৰটো অলপ খেলি মেলি আছিলে, মই ঠিক কৰি দিছোঁ।